নব প্লিজ এৰি দিয়া না মোৰ কাণখন, মই সঁচাকৈ দুখ পাইছোঁ। নেৰু আগতে কোৱা আমাৰ পৰা আৰু এনেকৈ কথা লুকুৱাবানে? আজি মই নিজে ধৰা পেলালো বুলিহে, নহ'লে যে তুমিতো আমাৰ পৰা এইটো কথা লুকুৱাই ৰাখিলাহেঁতেন। মই তোমাক কথা দিছোঁ আৰু একো কথা নুলুকুৱাও মই তোমালোকৰ পৰা। এতিয়াতো এৰি দিয়া। কি হৈছে ইয়াত? তোমাৰ মৰমৰ দেৱৰক যে আজি তুমি কাঞ্চা পাতিবলগীয়া হ'ল, সি নিশ্চয় তোমাক কিবা জগৰ লগাইছে, হয়নে? ভাইটি অকল মোকেই নহয়, তোমাকো জগৰ লগাবলগীয়া কাম কৰিছে। হয়নে? এনেকুৱা কি কাম কৰিলি ভাইটি? নাই দাদা, নবৈ এনে কৈছে। একো এনেকুৱা নাই। মই শুনিছা, তুমি যে মোক কৈছিলা ভাইটিৰ কাৰণে ক'ৰবাত ছোৱালী এজনী চাব লাগে, মই চোৱাও আৰম্ভ কৰি দিছিলোঁ। তাৰ বিয়াখন পাতিব লাগে বুলি কৈছিলা যে, সি নিজেই ছোৱালী পচন্দ কৰি থৈছে আৰু আমাক অতদিনে কথাটো কোৱা নাই। তোমালোকক মই ক'ম বুলি ভাবিছিলোঁৱেই, কিন্তু তুমি মোক কোৱাৰ সুবিধাই নিদিলা, তাৰ আগতে ধৰাই পেলাই দিলা। আৰু মই চাকৰিটোত জইন কৰিছোঁহে এতিয়া। ৰ'বাচোন, এতিয়ানো কিয় খৰখেদা কৰিছা? বিয়াখন পাতিম আৰু লাহে লাহে। লাহে লাহে নহয় ভাইটি, সময়ৰ কাম সময়ত কৰিব লাগে। তোৰ বয়স ৰৈ নাথাকে নহয়, আৰু বয়স থাকোঁতে বিয়াখন পাতিব লাগে। আমি ঠিক কৰিলোৱেই, তোৰ বিয়াখন এই বছৰৰ ভিতৰতে পাতিম। আৰু শুনিছা, ই নিজৰ কাৰণে ছোৱালী পচন্দ কৰি থৈছে যেতিয়া ভালেই হ'ল দিয়া, আমি আৰু সেইটো কষ্ট কৰিব নালাগে। তুমি ঠিকেই কৈছা। আৰু আজিকালি ছোৱালী পাবলৈ যিহে টান, যিমানেই ভাল ল'ৰা নহওক কিয়, চব ছোৱালীয়ে আজিকালি বুকিঙেই হৈ থাকে। মই আকৌ মনে মনে ভয়হে খাই আছিলোঁ জানা। আমাৰ এই অকৰাতে নিজৰ কাৰণে ছোৱালী এজনী পচন্দ কৰি নথলে যেতিয়া, এতিয়া হ'ল আৰু ইয়াক বিয়া পতাটো নহ'বই, ই বৰলা হৈ থাকিব লাগিব, সেই বুলিহে ভাবিছিলোঁ। পিছে আমাৰ অকৰা ল'ৰাটো কিন্তু স্মাৰ্ট হয়, হয়নে? হ'ব দিয়া, তুমি মোক এতিয়া লাজ দি থাকিব নালাগে। লাজ দিয়া নাই অ', সঁচা কথাহে কৈছোঁ। আৰু তুমি ছোৱালীজনীৰ ঘৰৰ এড্ৰেছটো আমাক দিবা। আমি দুটাই তোমাৰ কাৰণে ছোৱালী বিচাৰি যাব লাগিব নহয়। আৰু তাইক তুমি কৈ দিবা এইকেইদিনৰ ভিতৰতে আমি যাম বুলি। আৰু ভাইটি, আমি কিন্তু বাৰে বাৰে গৈ নাথাকোঁ, একেবাৰে গণকৰ ওচৰত বিয়াৰ তাৰিখটো চোৱাই কৰি যাম আৰু একেবাৰে তহঁতৰ বিয়াখন ঠিক কৰি থৈ আহিম। তোমালোকে যি কৰিম বুলি ভাবিছা কৰা। আৰু মই বাৰু ৰিয়াৰ মাক দেউতাকক তোমালোক যোৱাৰ কথাটো কৈ দিমগৈ। সেই বুলিয়ে তেখেতে তোমাৰ কাণত ধৰিব লাগে নেকি? ছোৱালী এজনীক ভাল পাই তুমিতো পৃথিৱীৰ নোহোৱা নোপোজা কাম এটা কৰা নাই। এটা কথা কওঁ, বেয়া নাপাবা বিৰাজ, তোমাৰ নবৌয়ে তোমাৰ ওপৰত যেনেকৈ অধিকাৰ দেখুৱাই নহয়, তুমি যেন তেওঁৰ দেৱৰ নহয়, নিজৰ ল'ৰাহে। এইটো নাখাবা, ইফালে নাযাবা, সিটো নকৰিবা। অ' মাই গড, মই কিন্তু এইবোৰ একেবাৰে বেয়া পাওঁ দেই। তুমি মোৰ নবৌক ভালকৈ নাজানা এৰিয়া, সেইকাৰণে তেনেকৈ কৈছা। এবাৰ যেতিয়া তেওঁক লগ পাই যাবা তেতিয়া বুজিবা তেওঁ কেনেকুৱা অন্তৰৰ মানুহ। আৰু তেওঁ মোক ইটো নকৰিবা, এইফালে নাযাবা, সিটো নাখাবা, এইবোৰ কিয় কয় জানা? কাৰণ তেওঁ মোক ভাল পায়, তেওঁ মোক নিজৰ ল'ৰা বুলি ভাবে, তেওঁ মোৰ যত্ন লয়। নবৌয়ে মোক প্ৰত্যেকটো কামতে বাধা নিদিয়ে নহয়, মাত্ৰ সেইটো কাম কৰিবলৈ মানা কৰে যিটো মোৰ কাৰণে ক্ষতিকাৰক। জানা ৰিয়া, মাৰ মৃত্যুৰ পাছত নবৌয়ে মোক নিজৰ ল'ৰাৰ দৰে যত্ন লৈ আহিছে, কেতিয়াও মাৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই। আৰু সেইগৰাকী মানুহৰ বিষয়ে তুমি তেনেকৈ কোৱাটো মই নিবিচাৰোঁ। আৰু নবৌয়ে যে মোক কাণত ধৰিছিলে, সেয়া তোমাক ভাল পোৱাৰ কাৰণে খঙত ধৰা নাছিলে। তোমাক ভাল পোৱাৰ কথাটো দাদা নবৌৰ পৰা লুকুৱাৰ কাৰণে অভিমানতহে কাণত ধৰিছিলে। হ'ব দিয়া, আগৰ পৰাই দেখি আহিছোঁ দাদা নবৌৰ বিষয়ে মই একো এটা ক'বই নোৱাৰোঁ, উল্টাই মোৰ ওপৰতহে তুমি খংটো দেখুওৱা। এটা কথা কিন্তু তোমাক মই এতিয়াই কৈ থলোঁ, তোমাৰ ওপৰত দাদা নবৌয়ে যেনেকুৱা অধিকাৰ দেখুৱাই, বিয়াৰ পাছত কিন্তু মোৰ ওপৰত তেনেকুৱা অধিকাৰ দেখুৱাব নোৱাৰিব। তুমি মোক জানাই, মই স্বাধীনভাৱে থকা ছোৱালী, কাৰো কথা নুশুনো। আজিলৈকে মোক মা দেউতাই ইটো নকৰিবি সিটো নকৰিবি কৈ নাপালে, গতিকে বিয়াৰ পাছত যদি তোমাৰ দাদা নবৌয়ে মোক কয়, তেতিয়াহ'লে কিন্তু মই সহ্য নকৰিম। মোৰ দাদা নবৌয়ে তোমাৰ স্বাধীনতা কাঢ়ি আনিবলৈ নাযায় ৰিয়া। আৰু এটা কথা নহয়, তুমি যদি কেতিয়াবা ভুল কাম কৰা বা বিপথে যোৱা, সেইটোত যদি দাদা নবৌয়ে তোমাক শুদ্ধ পথত আনিবলৈ চেষ্টা কৰে, সেইটো কি দাদা নবৌৰ ভুল নেকি? ভুল কাম কৰিবলৈ মোৰ নিজৰ বুদ্ধি বিবেচনা বুলি কথা এটা আছে নহয়। বিয়া হৈ যোৱাৰ পাছত তোমাৰ লিখাকে মই দাদা নবৌৰ কথা মতে চলিব নোৱাৰো, আৰু তুমি মোৰ লগত এইটো কথাত তৰ্ক নকৰিবা। এতিয়া মই এইখন ঘৰত যেনেকৈ আছো, বিয়াৰ পাছতো কিন্তু সেইখন ঘৰত মই তেনেকৈ থাকিম। এতিয়া মোৰ এইখন ঘৰত যিটো ইচ্ছা যায় সেইটোকে কৰোঁ, বিয়াৰ পাছতো কিন্তু মই তাত সেইটোকে কৰিম। তাত কিন্তু তুমি কোনো হকা বাধা দিব নোৱাৰিবা। পৰিৱেশ পৰিস্থিতি সাপেক্ষে কেতিয়াবা নিজকে সলনি কৰিবলগীয়া হ'বও পাৰে ৰিয়া। বাৰু সেইবোৰ কথা বিয়াৰ পাছতো হ'ব। কাইলৈ যে দাদা নবৌহঁত ইয়ালৈ আহিব, সেইটো কথা জনাবলৈকে মই আহিলোঁ, এতিয়া আহিছোঁ। ই বিৰাজ গ'লেই নেকি মাজনী? গ'ল। মৰমৰ নবৌয়েকে সোনকালে মাতি পঠিয়াইছে যে, কিবা বোলে বজাৰ কৰিবলৈ যাব লাগে, সেইকাৰণে গ'ল লৰালৰিকৈ। তুমি কিবা ক'ম বুলি ভাবিছিলা নেকি তাত? নাই, তেনেকে একো নাই বাৰু। তহঁতৰ অকণমান তৰ্কাতৰ্কি লগা লিখা শুনিছিলোঁ যে, সেইকাৰণে বাহিৰলৈ ওলাই আহিছিলোঁ। কি হৈছিলনো? কি হ'ব আৰু মা, এই ককায়েক নবৌয়েকৰ কথা ওলালেই মোৰ কিবা খং উঠি যায়। সিহঁত হালে বিৰাজ নহ'লে একো কামকেই কৰিব নোৱাৰে, ইমান অধিকাৰ দেখাই থাকে তাৰ ওপৰত সিহঁতে। তোৰ সিহঁত হালৰ ওপৰত খং উঠিলে বুলিয়ে বিৰাজৰ আগত এতিয়াই যি টি কথা কৈ নিদিবি সিহঁতৰ বিৰুদ্ধে। ইমান সহ্য কৰি থাকিব মই নোৱাৰো মা। বিয়াৰ পাছত কিন্তু ককায়েক নবৌয়েকে মোৰ ওপৰত তেনেকৈ অধিকাৰ দেখাবলৈ আহিলে মানে কথা বেয়া কৰি দিম আকৌ। এনেও মোৰ ককায়েক নবৌয়েকহঁতৰ লগত সেইখন ঘৰত একেলগে থাকিবলৈ মন নাই। কি কৰোঁ মা? তই এতিয়া একো কৰিব নালাগে, যি কৰ বিয়াৰ পাছত কৰিবি। বিয়াৰ পাছত দুদিনমান তই যেনে তেনে ককায়েক নবৌয়েকহঁতৰ লগত সেইখন ঘৰতে থাকিবি, আৰু লাহে লাহে বিৰাজক কেনেকৈ সেইখন ঘৰৰ পৰা আঁতৰ কৰিব পাৰ সেইটোকে চেষ্টা কৰি থাকিবি। আৰু বিৰাজৰ অফিচৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ফ্লেট আছে, তাতে তহঁতি অকলশৰীয়াকৈ থাকিব পাৰিবি। বিৰাজে ককায়েক নবৌয়েকহঁতক ইমান ভাল পায়, মোৰ কাৰণে বিৰাজে ককায়েক নবৌয়েকহঁতক অকলশৰীয়াকৈ এৰি পেলাই মোৰ লগত ফ্লেটত থাকিবই জানো মা? নিজৰ সুখটো বিচাৰিছ যদি তাক কেনেকৈ সৈমত কৰাব লাগে সেইটো তোৰ ওপৰত কথা। এতিয়া মুঠতে তই মনে মনে থাক, আগতে ভালে ভালে বিয়াখন হৈ যাবলৈ দে। আৰু এটা কথা, এইবোৰ কথা যাতে ঘুণাক্ষৰ তোৰ বাপেৰৰ কাণত নপৰে দেই, নহ'লেতো তই বাপেৰক জানই। বিৰাজ, তোমাৰ দাদাই ক'তো চাকৰি তাকৰি নকৰে নেকি? মানে মই আজি বিয়া হৈ অহা প্ৰায় 9 দিনেই হ'ল, আৰু দাদাক ক'তো কাম কৰিবলৈ যোৱা দেখা নাই। দাদাই আগতে চাকৰি কৰিছিলে, কিন্তু যেতিয়াৰ পৰা দাদাৰ ভাগৰ প্ৰেছাৰ আৰু চুগাৰ হ'ল, তেতিয়া মই দাদাক চাকৰিটো এৰিবলৈ ক'লোঁ। জানা ৰিয়া, দাদাৰ দিন কথমপি মৰাৰ পৰা বাচি আহিছে। মানে দাদাৰ দিন প্ৰেছাৰ ষ্ট্ৰক হৈছিল, আৰু বহুত দিনলৈকে দাদা বিচনাতে থাকিবলগীয়া হৈছিল। তেতিয়াই মই বহুত ভয় খালোঁ আৰু দাদাক চাকৰিটো বাদ দিবলৈ ক'লোঁ, আৰু তেতিয়ালৈ মই চাকৰিটো পাইছিলোঁ যিহেতু।
এতিয়া মানে ঘৰৰ সকলোখিনি দায়িত্ব তোমাৰ ওপৰতে। অঁ কিন্তু তুমি ইমানকৈ কিয় সুধি আছা? তোমাৰ মই ৱাইফ হয় আৰু এইটো কথা সোধাৰ অধিকাৰ নাই নেকি? ভাইটি তই ৰুমত আছহি, নবৌটো গোটেইখন বিচাৰি ফুৰিছে, তোৰ কাৰণে টিফিন চিফিন চব ৰেডি কৰি থৈছে। তই ৰেডি হ'লি নহয়? অঁ দাদা মই প্ৰায় ৰেডিয়ে, টিফিনটো পালেই মই যাব পাৰোঁ। তুমি আকৌ ক'লৈ যাবলৈ ওলাইছা? অফিচলৈ আকৌ। মই তোমাক আজি অফিচ ছুটি ল'বলৈ কোৱা নাছিলো জানো? মোৰ কেইটামান বজাৰ কৰিবলগীয়া আছে আৰু তুমি মোৰ লগত যাব লাগিব। গতিকে আজি তুমি অফিচ ছুটি লোৱা। ইয়াক অফিচলৈ যাবলৈ দিয়া বোৱাৰী, তোমাৰ যদি কিবা বজাৰ কৰিবলগা আছে তেতিয়াহ'লে নবৌকে লগত লৈ যাবা। তুমি দাদাই কোৱাটোকে কৰা ৰিয়া, কিবা যদি বজাৰ কৰিবলগা আছে তেতিয়াহ'লে নবৌক লগত লৈ যোৱা। মানে মই অফিচৰ পৰা আজি 15টা দিনে ছুটি লৈ আছোঁ আৰু ছুটি নিদিব। কিন্তু বিৰাজ, তুমি মোক বুজিবলৈ চেষ্টা কৰা প্লিজ। আৰু এতিয়াই যদি মই আটাইকেইটা ছুটি লৈ শেষ কৰোঁ তেতিয়াহ'লে পাছত যদি কেতিয়াবা বহুত দিগদাৰ হয় তেতিয়া ছুটি নাপাম। দাদা মই যাওঁ। যা, সময়মতে টিফিনটো খাই ল'বি আকৌ। দাদা আপোনাক কথা এটা সুধোনে? আপুনি কামৰ প্ৰতি বহুত চিনচিয়াৰ নহয়? অঁ ৰিয়া, মই কামক বহুত সন্মান কৰোঁ জানা। যিকেইটা দিন মই অফিচলৈ অহা যোৱা কৰিছিলোঁ সেইকেইটা দিন মই কেতিয়াও কামত গাফিলতি কৰা নাই। আপুনি যদি ইমানেই কামক সন্মান কৰে, ইমানেই ভাল পায়, তেতিয়াহ'লে ভাইৰে কোৱাৰ কাৰণেই আপুনি কিয় চাকৰিটো এৰি দিলে? অঁ মানিছো আপোনাৰ দুদিনমানৰ কাৰণে গাটো বেয়া হৈছিলে, কিন্তু এতিয়া দেখোন আপুনি সম্পূৰ্ণ সুস্থ। ভাইৰে কোৱাৰ কাৰণে আপুনি চাকৰিটো এৰি দিলে আৰু এতিয়া সম্পূৰ্ণ ঘৰখনৰ দায়িত্ব বিৰাজৰ ওপৰত। গোটেই ঘৰখনৰ দায়িত্ব যদি অকল সিয়ে লৈ থাকে তেতিয়াহ'লে সি ভৱিষ্যতে কি কৰিব পাৰিব? তুমি বিশ্বাস কৰা নে নকৰা নাজানো বোৱাৰী, কিন্তু মই চাকৰিটো এৰিব খোজা নাছিলোঁ। ই বৰকৈ জোৰ কৰিলে, সেইকাৰণে এৰিবলৈ বাধ্য হ'লোঁ। ভাইৰে আপোনাক ভাল পাই কাৰণে কাম এৰিবলৈ ক'লে, কিন্তু এতিয়া আপুনি দিনৰ দিনটো ঘৰতে এনেই থাকি পেলাই আমনি নাপায়নে? ভাইৰে আপোনাক ভাল পোৱাৰ দৰে যদি আপুনিও ভাইৰক ভাল পালেহেঁতেন নহয়, তেতিয়াহ'লে তাক ইমানখিনি কষ্ট কৰিবলৈ নিদিলেহেঁতেন। তাৰ কথা আপুনি চিন্তা কৰি পেলাই কিবা এটাতো কৰিলেহেঁতেন। তেনেকুৱা কথা নহয় বোৱাৰী। হ'ব, এতিয়া মোক ৰহন সানি পেলাই বুজাবলৈ চেষ্টা কৰিব নালাগে। মই যি বুজিছো ভালকৈ বুজিছো। আৰু দাদা বেয়া নাপাব, আপোনাক আৰু এটা কথা কওঁ। আপোনাৰ দৰে ইমান ডাঙৰ মানুহ এজনক মই যে কথাটো শিকাবলগীয়া হ'ব সেইটো ভবা নাছিলো। পিছে নাজানিছে যেতিয়া কৈয়ে দিছো, এনেকৈ যদি গিৰিয়েক ঘৈণীয়েক ৰুমৰ ভিতৰত সোমাই কিবা কথা পাতি থাকে, ঘপককৈ তেনেকৈ সোমাই নাহিব। মানে বাহিৰত এবাৰ সুধি ল'ব সোমাব পাৰোনে বুলি। এনেকৈ নুসুধা নেমেলাকৈ ঘপককৈ সোমাই আহিলে মানে ভাল নেদেখি নহয়। হ'ব ৰিয়া, মই আগলৈ কথাটো মনত ৰাখিম। এতিয়াহে বুজিছো, সেইকাৰণে মানে ককায়েক নবৌয়েকে বিৰাজক হাতৰ মুঠিতে ৰাখিবলৈ চেষ্টা কৰে। সিহঁতৰ ওচৰৰ পৰা বিৰাজ আঁতৰি গ'লে মানে সিহঁতৰ যে পানীত হাঁহ নচৰা অৱস্থা হ'ব। তহঁতেও চাই থাক কেনেকৈ তহঁতৰ ওচৰৰ পৰা মই বিৰাজক আঁতৰ কৰোঁ। আজি তই মোক বহুত খং উঠালি। বিয়া হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মই বিৰাজৰ পৰা কিবা এটা বিচাৰিছিলো। আজি সি অফিচ ছুটি লৈ মোৰ লগত শ্বপিং কৰিবলৈ যোৱাটো বিচাৰিছিলো, কিন্তু তই সেইটো হ'বলৈ নিদিলি। মই যিটোকে বিচাৰো তহঁতে সেইটোকে মোৰ লগত কৰিবলৈ আৰম্ভ কৰিলি। সেয়া হ'ল হকা বাধা। ঘৰখনত থাকি থাকি মোৰ একদম অশান্তি লগা হৈছে বা। ইয়ালৈ আহিলেহে শান্তি পাওঁ জানা। কিয়? নবৌয়ে বেছিকে কাম কৰাইছে নেকি তোক? সেইখন ঘৰ অকল মোৰ মানুহতে উপাৰ্জন কৰি চলাই আছে আৰু কি মই কাম কৰিম? এদিন কৈছিলে বিৰাজৰ ভাগৰ টিফিনটো ৰেডি কৰি দিবলৈ, মই ডাইৰেক্ট নকৰোঁ বুলি ক'লো। মোৰ মানুহতে অফিচত কষ্ট কৰি কৰি মৰিব আৰু দাদাই একো এটা কাম নকৰাকে ঘৰত বহি বহি খাব, আৰু তাৰ পাছত কি মই ঘৰৰ কাম কৰিম? কৰক আকৌ নবৌয়ে। তেতিয়াহ'লে তই সেইখন ঘৰত অশান্তি পাইছো বুলি কৈছ কিয়? বিৰাজে তোক কিবা কৈছে নেকি? মোৰ মানুহটো নামতহে মোৰ, জানানে মা? মই যদি কিবা এটা কৰিবলৈ কওঁ একো এটাই নকৰে, কিন্তু দাদা বা নবৌয়ে যদি কিবা এটা কৰে নহয় একদম হাতকে কৰিবগে। দাদা আৰু নবৌ কথা মতেহে চলে। তোক দেখোন মই বিয়াৰ আগতে কৈছিলোৱে যে বিয়াৰ পাছত বিৰাজক তই যেনে তেনে বুদ্ধি কৰি হ'লেও অফিচৰ ওচৰতে ভাড়া ঘৰ এটা ঠিক কৰি তালৈ লৈ আহ বুলি। তই সেইটো কৰিব পৰা নাই কিয়? আৰু তোমাৰ মৰমৰ জোৱাইৰে মই কোৱা মতে ককায়েক নবৌয়েক অকলশৰীয়া কৰি পেলাই আহিলেই নহয় ভাড়া ঘৰলৈ। কৈছিলো মই, কিন্তু ওলোটাই মুখে দম দিলে। কিয়? সি যদি ককায়েক নবৌয়েক তাত অকলশৰীয়া কৰি এৰি থৈ আহে, সিহঁত হ'লে নাখাই মৰিব নালাগিব জানো? মোৰ মানে অশান্তি লাগি গৈছে জানানে মা। মনটো ভাল লাগি থাকিলেও এই দাদা নবৌৰ যদি মুখখন দেখি যাওঁ নহয় খংটো উঠিয়ে আহে। মানুহতে উপাৰ্জন কৰা টকাখিনি প্ৰায় গোটেইখিনি ঘৰ চলাওঁতেই শেষ হৈ যায়। চোৱাচোন, দুটা সুস্থ সবল মানুহক আমি পোহপাল দি থাকিবলগীয়া হোৱা নাই নে? দাদাইতো কিবা এটা কৰি নিজৰ দৰৱকেইটা পইচাকেইটা গোটাব পাৰে নাই, অকল ভাইকৰ মুখখনলৈকে বাট চাই চাই বহি থাকিব। তই কাম এটা কৰ বুজিছ, বিৰাজক যেতিয়া তই সিহঁতহালৰ পৰা আঁতৰ কৰি আনিব পৰা নাই, সিহঁতহালকে নহ'লে তহঁতৰ ঘৰৰ পৰা আঁতৰ কৰি দে। মানে কেনেকে কৰিম সেইটো? মই শুনিছো গাঁৱত বোলে বিৰাজহঁতৰ মাটি আছে আৰু তাতে হেনো সিহঁতৰ পুৰণা ঘৰটো আছে, বৰ ধুনীয়া হৈ আছে বোলে। তই কেনেবাকৈ বুদ্ধি বাধা কৰি ককাই নবৌয়েক সেইখন ঘৰলৈ পঠিয়াই দে বুজিছ। সিহঁতহাল তোৰ টেটুৰ পৰা আঁতৰ হ'লেহে তই সেইখন ঘৰত শান্তিত দিন কটাব পাৰিবি। ইমান সহজতে পাৰিম জানো মা? বিৰাজে জানো ককায়েক নবৌয়েকক সেইখন ঘৰলৈ যাবলৈ দিব? কেনেকৈ কি কৰ সেইটো তই জান। মুঠৰ ওপৰত তোৰ পাছৰ জীৱনটো ভাল হ'বৰ কাৰণে মই তোক বুদ্ধি এটা দিব লাগে দিছো, সেইটো এতিয়া তই কেনেকৈ কাম কৰ তোৰ কথা। মাৰ্জিয়েৰনো ইমানকৈ কি কথা পাতিছা? আমি মাইকী মানুহ দুজনে কিবা এটা পাতিছো যেনিবা, আপোনাকতো ইমান আতিগুৰি মাৰি কিয় লাগে? ক'তনো মই আতিগুৰি মাৰি তোমালোকে কি পাতিছা জানিব বিচাৰিছোহে, মাত্ৰ সুধিছোহে কি কথানো ওলাইছে ইমানকৈ। ছোৱালীজনী বিয়া হৈ যোৱাৰ পাছত ইমান দিনৰ মূৰত মোৰ ওচৰলৈ আহিছে, ওলাইছে আৰু কিছুমান ঘৰুৱা কথা। তোমালোকে যি পাতা তাত মোৰ অকণো আপত্তি নাই, মাত্ৰ এটা কথা তোমাক কওঁ, জীয়েৰক যাতে তুমি কুবুদ্ধিবোৰ নিদিয়া দেই। ছোৱালীজনীয়ে সংসাৰখন আৰম্ভ কৰিছেহে মাত্ৰ, তাত যাতে তুমি যি টি কথা কৈ আউল লগাই নিদিয়া। আৰু ৰিয়া, তোক মই ভালৰ কাৰণে কৈছো, সেইখন ঘৰত তোৰ লগত কি ঘটে কি সমস্যা হয় সেইবোৰ যাতে সেইখন ঘৰৰ চাৰিবেৰৰ মাজতেই ৰাখ। ছোৱালী হৈ থাকোঁতে তই আমাৰ বিৰুদ্ধে গৈও কিছুমান নকৰিবলগীয়া কাম কৰিছ, সেইখন ঘৰত যাতে তই তেনেকুৱা নকৰ। আহা, তোমালোকৰ কথা পাতি হ'ল যদি মোক ভাত দিয়াহি, ভোক লাগিছে। এই মানুহজন নহয়, মই নথকা হ'লে ককায়েক ভাইক সোপাই মিলি পেলাই গোটেই গাল সম্পত্তি গুগ ৰাখে খালেহেঁতেন আৰু এইজনক অকলশৰীয়া কৰিলেহেঁতেন। এতিয়া আকৌ তেওঁৱেই আমাক উপদেশ দিবলৈ আহে। তই বাপেৰৰ কথা গুৰুত্ব নিদিবি মাজনী, নিজৰ সুখৰ কাৰণে তই ভাল বেয়া যিয়েই নহওক লাগিলে সকলোখিনিয়ে কৰিবি।
নাই মা, দেউতাক মই কি নাজানো নেকি? আগতেও মই দেউতাৰ কথাত গুৰুত্ব দিয়া নাছিলো আৰু আগলৈও নিদিওঁ। অৱশেষত যেনিবা বিৰাজৰ মোৰ কাৰণে সময় অকণ ওলাল। আজি কিমান দিনৰ মূৰত যে সি আৰু মই অকলে টাইম স্পেণ্ড কৰিম। কিমান দিন যে হ'ল তাৰ লগত ভালকৈ কথা অকণ নপতা। দিনৰ দিনটো অফিচলৈ যাওঁতেই যায়, অহাৰ পাছত মোৰ লগত কথা অকণ পাতিবলৈ আৰম্ভ কৰেহে, ককাইক নবৌকে মাতি পেলাই লৈ যায় আৰু ৰাতি ভাগৰ টোপনি যায়। আজি বহুত দেৰিলৈকে থাকিম বাহিৰত আৰু আমি দুটাই চিনেমা চাম, শ্বপিং কৰিম। অ' মাই গড, বাহিৰতে ডিনাৰ কৰি আহিম। তুমি আজি মোক বাহিৰলৈ উলিয়াই নিম বুলি কৈ তোমাৰ ওপৰত মোৰ যিমানখিনি খং আছিলে আজি সকলোখিনি নাইকিয়া কৰি দিলা। অ' মোক ওলাবলৈ কৈ পেলাই ই সকলো হৈ গ'ল। বিৰাজ, ক'ত আছা তুমি? মই ৰেডি হৈ গ'লো। তোমাৰ ওলাই হ'লনে ৰিয়া? মোৰ ওলাই হ'ল বাৰু, কিন্তু আপুনি ইমানকে সাজি কাচি কোনফালে যায়? কিয়, বিৰাজে তোমাক কোৱা নাই নেকি? সি মোকো ওলাবলৈ কৈছে নহয়, মোকো লগত লৈ যাব বোলে। মই কৈছিলো পিছে নাযাওঁ বুলি, তোমালোকে যোৱা, কিন্তু সি একেবাৰে নামানে। দেখিছানে, অকণমান সময়ৰ আগত মই ইমান ভাল পাইছিলো, মোৰ মনটো ইমান ভাল লাগিছিলে যে তাৰ লগত আজি মই অকণমান সময় অকলে কটাম, কিন্তু তৎমুহূৰ্ততে মোৰ সকলোখিনি সুখ নাইকিয়া কৰি পেলাই ই। আপোনালোকে বাৰু আমাৰ দুটাক অকণমান সময়ৰ কাৰণে অকলে এৰি দিব নোৱাৰেনে? বিয়াৰ পাছত আজি প্ৰথম সি মোক অকণমান বাহিৰলৈ উলিয়াই লৈ যাম বুলি কৈছিলে। মনটো বহুত ভাল লাগিছিলে, ভাবিছিলো দুয়োটাই অকণমান সময় অকলে কটাম, কিন্তু ডিঙিত যে এই হাৰ মালবোৰ লৈ লৈছে মইতো জনা নাছিলো। আৰু আপোনাৰো বৌ লাজ লগা নাইনে বাৰু এই নতুনকে বিয়া হোৱা মানুহৰ লগত যাম বুলি ক'বলৈ? মই তোমাকচোন কৈছিলোৱে যে মোৰ যাবলৈ ইচ্ছা নাছিলে, মই তাক নাযাওঁ বুলি কৈছিলো, কিন্তু সি অকণো নামানে, সেইকাৰণে ওলাইছিলো। এই মানুহজন যে কোনো দিনাখনেই মোক অকণমান সুখ দিব নোৱাৰে। কিয় যে মই ইয়ালৈ বিয়া হৈছিলো নিজৰ ওপৰতে খং উঠিছে। যিটোকে মই বেয়া পাইছিলো সেইটোকে মোৰ লগত বিয়াৰ পাছত হৈছে। তাক যে কেতিয়াবা মই অকলশৰীয়াকৈ বিচাৰো সেইটো কথা সি বুজিয়েই নোপোৱা হ'ল। অফিচৰ ওচৰতে ভাড়া ঘৰ এটা লৈ পেলাই অকলশৰে দুয়োটাই থাকোগে বুলি ক'লেও নুবুজে নহয়। যি দেখিছো তাৰ গোটেই জীৱনটোত কেৱল ককায়েক নবৌয়েকৰ কথা ভাবোতেই শেষ হৈ যাব। তুমি তাক তেনেকৈ নকবা ৰিয়া, আমি ভবাই নাছিলো আমাৰ কাৰণে যে তোমাৰ ইমান অশান্তি হৈছে। তোমালোক দুজনী ৰেডি হ'লানে? হলো, মোক ৰেডি হ'বলৈ কৈ পেলাই তুমিহে কৰবালৈ গুচি গ'লা। অফিচৰ পৰা ইম্পৰ্টেণ্ট কল এটা আহিছিলে। হ'ব, কিমাননো আৰু কষ্টখন কৰা, দিনত অফিচত খাটি থাকাই দেখোন। দিনে ৰাতিয়ে যদি এনেকৈ তুমি অফিচৰ কাৰণে কাম কৰিবলৈ হয় তেতিয়াহ'লে তোমাৰ দেহাটো কি হ'ব? আৰু নকৰিলেতো নহ'ব, ঘৰখনৰ উপাৰ্জন কৰা মানুহ তুমিহে যে অকল। তোমাৰ লগত মোৰ দৰকাৰী কথা এটা আছিলে, এনেইতো তোমাৰ মোৰ লগত কথা অকণ পাতিবলৈ সময় নাই, সেইকাৰণে এতিয়াই কৈ দিওঁ বুলি ভাবিছো। কি ক'বলৈ আছে সোনকালে কোৱা আৰু ব'লা। মই আজি দোকানত বস্তু কিনিবলৈ যাওঁতে তোমালোকৰ খুৰাজনক পাইছিলো, মানে আমাৰ বিয়াত আহিছিল যে গাঁৱৰ খুৰাজন, সেইজন। তুমি চাগে বিপুল খুৰাৰ কথা কৈছা। বৌ, তেখেত ঘৰলৈ আহিছিল নেকি? নাই অহা, ইয়ালৈ আহিবলৈ তেখেতৰ আজি সময় নহ'ল হেনো। কিন্তু তেখেতে মোক যিকেইটা কথা ক'লে সেই কথাকেইটাহে চিন্তা কৰিবলগীয়া। মানে তোমালোকৰ যে গাঁৱত মাটিকণ আছে আৰু ঘৰটো বহুত ধুনীয়া হৈ আছে বোলে ঘৰটো। মইতো আজিলৈকে গৈ পোৱাগে নাই বাৰু, কিন্তু সেই ঘৰটোৰ কাষত যিকেইঘৰ মানুহ আছে সেইকেইঘৰ হেনো তোমালোকৰ বাৰীখন আৰু ঘৰটো ল'বলৈ চেষ্টা কৰি আছে। অলপ অলপকে মাটিবোৰ বহাই বহাই হেনো তোমালোকৰ ভেটিয়েই পোৱালেহি। আৰু তোমালোক ভায়েক ককায়েকৰতো কোনো খবৰেই নাই, বোলে গাঁৱত কি আছে কি নাই চাই কৰি আহোঁগে। সেইবোৰ কথাটো তেখেতে আমাৰ আগত নাই কোৱা। তোমালোকক ক'ব কেনেকৈ? তোমালোকৰ জানো সেইবোৰ কথা শুনিবলৈ সময় আছে? মই কিন্তু কথা এটাহে ভাবিছিলো বিৰাজ, মানে তোমালোক ককায়েক ভায়েক কোনোবা এটাই সেইখন ঘৰ ৰখাটো দৰকাৰ হৈ পৰিছিলে। যিমান যি হ'লেও তোমালোকৰ মা দেউতাৰ সেইটোৱেই চিহ্ন। তুমি দাদাৰ লগত কথাটো পাতিবাচোন, নহ'লে দাদাহঁতে তাত থাকিবগে পাৰিব, নহ'লে বাৰু তুমিও তাত থাকিবগে পাৰিবা। আমি দুটাই নহ'লে গাঁৱৰ ঘৰটোতে থাকিম, ভালো লাগিব ন, গাঁৱলীয়া পৰিৱেশ মই এনেও ভালেই পাওঁ। তোমাৰ বাৰু কষ্ট অকণমান হ'ব অফিচলৈ অহা যোৱা কৰাটো, একো নাই দিয়া, সেইবোৰ চম্ভালি ল'ম। তেতিয়া দাদা নবৌহঁত এইটো ঘৰত থাকিব আৰু আমি দুটা সেইটো ঘৰতে থাকিম। মই আকৌ নিজৰ কথা ভাবি পেলাই কথাষাৰ কোৱা নাই দেই। তোমালোকৰ মা দেউতাই কিমান আশাত ঘৰটো বনাইছিলে, সেই ঘৰটো যদি তোমালোক ল'ৰা দুটাই যদি বচাই নাৰাখা তেতিয়াহ'লে সিহঁতৰ আত্মাই জানো দুখ নাপাব? সেইকাৰণেহে কৈছো কথাটো। হ'ব দিয়া, এইবোৰ কথা পাছত পাতিম, এতিয়া নহয়। ব'লা এতিয়া যাওঁ, দেৰি হ'বগে নহ'লে। নব, ব'লা। তুমি মোক বেয়া নাপাবা বিৰাজ, মই নাযাওঁ দিয়া, তোমালোকেই যোৱা। ব'লক নবৌ, নহ'লে আপোনাৰ মৰমৰ দেৱৰৰ অকণো ভালেই নালাগিব। তুমিতো মোৰ আগত যাম বুলি কৈছিলা নব, কিন্তু এতিয়া ঘপককৈ নাযাওঁ বুলি কিয় ক'লা? মই দেখোন অথনিয়ে তোমাক নাযাওঁ বুলি কৈছিলো, তুমি নামানাৰ কাৰণেহে মই ওলাইছিলো। এতিয়া মোৰ সঁচাকৈ গাটো বেয়া লাগিছে বিৰাজ, তোমালোকে যোৱাচোন। কিবা মূৰটো ঘূৰোৱা লিখীয়া লাগিছে, মই অকণমান শুই দিবলৈহে ভাল পাম। মই অকণো বেয়া পোৱা নাই, তোমালোক গৈ আহা যোৱা। তোমাৰ আকৌ মূৰটো কিয় ঘূৰাইছে? কিবা প্ৰেছাৰ চেছাৰ খেলি মেলি হৈছে চাগে। ব'লা, যাওঁতে তুমি ফাৰ্মাচী এখনত দৰবো ল'বা আৰু প্ৰেছাৰটো জোখাই ল'বা। দৰব এটা খাই দিলে মানে ভাল হৈ যাব। নালাগে, মই দৰব নাখালেও হ'ব, এনেই কেতিয়াবা মূৰটো অকণমান ঘূৰাই দেখোন। হ'ব, তোমালোক যোৱা, মই অকণমান শুই দিওঁগে। বৌৰ আকৌ ঘপককৈ কি হ'ল? অকণমান দেৰি আগত দেখোন কথা পাতোতে মানুহজনী ঠিকেই আছিলে। ডক্তৰক দেখাবহে লাগিব, বুজিছা ৰিয়া? তুমি কাম এটা কৰা বিৰাজ, নবৌকে জোৰ জবৰদস্তি কৰি ডক্তৰৰ ওচৰলৈ লৈ যোৱা, মই কাপোৰ কানি খুলি থওঁ। তুমি এতিয়া মোক বাহিৰলৈ লৈ গ'লেও তুমি মানুহটোহে মোৰ লগত থাকিবা, তোমাৰ মনটোতো তোমাৰ নবৌৰ ওচৰতে থাকিব, নহয় জানো? তুমি কাপোৰ কানি সলাব নালাগে দিয়া, ওলালা যেতিয়া ব'লা। নবৌৰ কাৰণে বাৰু আহোঁতে মই ফাৰ্মাচীৰ পৰা দৰব এটা লৈ আহিম। এতিয়া দেৰি কৰি নাথাকিবা, ব'লা, সোনকালে ঘৰলৈ আহিবগৈ লাগে। নবৌৰ গাটো বেয়া নহয়। এই মানুহহালৰ পৰা মানে মোৰ কেতিয়াও শান্তি নহয়। কিমান যে আশা কৰি আছিলো, বাহিৰত আজি অলপমান দেৰিলৈকে থাকিম, তাতে ডিনাৰ কৰিম, শ্বপিং কৰিম। মোৰ চব আশা মুঠতে এই মানুহহালে শেষ কৰি পেলাই। তহঁত হালনো এইখন ঘৰত আৰু কিমান দিন থাকিবলৈ পাবি? আজি মই মোৰ প্ৰথম কামটো আৰম্ভ কৰিছোৱেই, চাই থাক ইয়াৰ শেষ ক'ত হ'ব।
আমাৰ ভাই বোৱাৰীয়ে যে আমাৰ কাৰণে ইমান অশান্তি পাই আছিলে সেইটো কথাটো আমি কল্পনাও কৰা নাছিলো। সেইকাৰণে তাই আমাক কেতিয়াও ভাল মাত এষাৰ নিদিয়ে। কিবা এটা সুধিলেও মুখখন গপাই থাকে। মই ভাবিছিলো নিজৰ ঘৰখন মাক দেউতাকক এৰি থৈ অহাৰ কাৰণে তাই দুখ কৰি আছে, সেইকাৰণে আমাৰ লগত মিলিব পৰা নাই। হেৰা কি হ'ল আকৌ তোমাৰ? ভাইটিহঁত দেখোন গাড়ী লৈ ওলাই গ'ল, তুমি কি নোযোৱা? তোমাক ৰিয়াই কেতিয়াবা বেয়া ব্যৱহাৰ কৰিছিলে নেকি? মোক মিছা উত্তৰ দিবলৈ চেষ্টা নকৰিবা, কিন্তু সঁচাকে কোৱা। তোমাৰ আকৌ কি হ'ল? মোক যে ঘপককৈ এইটো প্ৰশ্ন কৰিলা? জানা, মই আজিহে গম পালো ৰিয়া আমাৰ দুটাক লৈ পেলাই সুখী নহয়। কাৰণটো নাজানো, কিন্তু তাই পেটে পেটে আমাৰ দুটাক বহুত বেয়া পায়। তোমাকো তাই বেয়া ব্যৱহাৰ কৰি থৈছে, হয়নে? তুমি মোক মিছা কথা ক'বলৈ চেষ্টা কৰিলেও নোৱাৰিবা। মই এতিয়াহে গম পাইছো তুমি কেইদিনমানৰ পৰা কিয় ইমান মন মাৰি মাৰি থাকা। এদিনটোতো তুমি কান্দিছিলাও, সেইদিনাখনেই ৰিয়াই তোমাক কিবা কৈছিল, হয়নে? কি কৰিবা অ, কাম বন নোহোৱা মানুহ, কথাটো শুনিব লাগিবই। তাৰ মানে ভাইটিয়ে যে উপাৰ্জন কৰি আমাৰ দুটাকো চলাই আছে, তাৰ লৈয়ে ৰিয়াই তোমাক কিবা ক'লে। কিন্তু তুমি কৈ নিদিলা কিয়? তুমিতো চাকৰিটো নিজ ইচ্ছাৰে এৰা নাছিলা, ভাইটিয়ে কোৱাৰ কাৰণেহে এৰিছিলা। আচলতে ৰিয়াই চাগে তাইৰ মনত শুদ্ধ কথাই কৈছে। ভুলটো মোৰো। ভাইটিয়ে ক'লে বুলিয়েই মইনো বাৰু চাকৰিটো এৰি দিব লাগেনে? মই দুদিনমানহে বেমাৰত পৰিছিলোঁ, এতিয়াতো সুস্থই হৈ আছোঁ। আজি ৰিয়াৰ কথাবোৰৰ পৰা এনেকুৱা লাগিল তাই যেন আমি দুটা সিহঁতৰ পৰা আঁতৰ হৈ গ'লেহে ভাল পাব। তাই আৰু কি কৈছে জানা? আমাৰ গাঁৱৰ যে বিপুল খুৰাই হেনো তাইক লগ পাইছিলে আজি, আৰু আমাৰ গাঁৱৰ হেনো মাটি ভেটি সকলোখিনি কোনোবাই ল'বলৈ চেষ্টা কৰিছে। তাই আমাৰ দুটাক নহ'লে সিহঁতি কোনোবা এহাল তাত গৈ থকাটো বিচাৰিছে। নিজৰ কথাকে কৈছে বাৰু, যে সিহঁতহালে তাত গৈ থাকিবগে, কিন্তু ভাইটিৰ অফিচলৈ অহা যোৱা কৰিবলৈ কষ্ট হ'ব। কিন্তু পাকে পকাৰে এইটোকে বুজাইছে যে আমি তালৈ যোৱাটোৱে ভাল হ'ব বুলি। নহ'লে আমি সেইটোকে কৰোঁ বুজিছা। ভাইটিহঁত গৈ তাত থাকিবগৈ নালাগে, নহ'লে ভাইটিৰ অফিচলৈ অহা যোৱা কৰোঁতে বহুত কষ্ট হ'ব। ইমান দূৰ সি কেনেকৈ অহা যোৱা কৰিব? আৰু তুমি চিন্তা নকৰিবা, মোৰ হাত দুখন, শৰীৰটো এতিয়া সুস্থ হৈ আছে নহয়। তাত গৈ আমি খেতি কৰি খাম। আমি দুটা মানুহে দুবেলা দুমুঠি যেনে তেনে যোগাৰ কৰিব পাৰিলেই চলি যাব। তুমি আকৌ ভয় খাইছা নেকি মই তোমাক তালৈ নি পেলাই ভোকতে মাৰিম বুলি? কিয়নো ভয় খাম বাৰু? ভাইটিয়েনো ঘৰ চলোৱা কিমান দিন হৈছে? সি চাকৰিটো পোৱাৰ আগত দেখোন তুমিয়ে গোটেইখন চম্ভালি আছিলা। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি নিজে ভোকত থাকিলেও মোক কেতিয়াও ভোকত নাৰাখা। আচলতে তুমি কোৱা কথাটোকে মই ভাবি আছিলোঁ। তুমি ঠিকেই কৈছা বুজিছা, আমি দুটা ইহঁতৰ পৰা আঁতৰ হৈ যোৱাটোৱেই ঠিক হ'ব। ৰিয়াই হেনো ভাইটিক অফিচৰ ওচৰৰ কোনোবা ভাড়াঘৰ এটালৈ নিয়াৰ কথাও কৈছিলে, কিন্তু সি নামানে বোলে। গতিকে আমি হালে সিহঁতৰ পৰা আঁতৰ হৈ দিওঁ, তেতিয়া সিহঁতো শান্তিত থাকিব। ভাইটি ভিতৰি ইমান অশান্তিত আছে, আৰু আমাৰ দুটাক অকণো জানিবলৈকে নিদিলে। কাৰণ ভাইটিয়ে তোমাকে মোকে বহুত ভাল পায়। এইবোৰ কথা আমি গম পালে মানে আমি অন্তৰত আঘাত পাম বুলি সি জানিবলৈ দিয়া নাছিলে। কাইলৈকে মই ভাইটিৰ লগত কথা পাতিম, আৰু আমি যে গাঁৱৰ ঘৰখনলৈ যাবলৈ ওলাইছোঁ সেইটো কথা ক'ম। এইবাৰ কিন্তু সি হাজাৰবাৰ আমাক বাধা দিলেও তাৰ কথা আমি নামানো, কাৰণ এইবাৰ তাৰ সংসাৰখনৰ কথা আছে, আৰু মই কেতিয়াও নিবিচাৰোঁ আমাৰ দুটাৰ কাৰণে তাৰ সংসাৰখনত আউল লগাটো। সি বিয়াখন পাতিছেহে, আৰু বিয়া পতাৰ আৰম্ভণিতেই সি আমাৰ কাৰণে ইমান অশান্তিৰ দিন কটাবলগীয়া হৈছে। আৰু নহ'ব, সিহঁতহালৰ শান্তি বিচাৰোঁ মই। তুমি ঠিকেই কৈছা, এইবাৰ সি বাধা দিলেও আমি মানিব নোৱাৰোঁ। ময়ো বিচাৰোঁ সিহঁতহাল ভালে থাকক, সুখত থাকক। তহঁতে আকৌ ঘপককৈ এইবোৰ কি কথা ক'বলৈ আহিছ দাদা? গাঁৱৰ ঘৰলৈ যাওঁ মানে দুদিনমান ৰৈ দে, অফিচ ছুটি লৈ পেলাই আমি দুটাও যাম। ৰিয়াৰ হতুৱাই গাঁৱৰ খুৰা খুৰীহঁতক মান ধৰোৱা নিয়মটো কৰিবলৈ আছে নহয়। দুদিনমান থাকি পেলাই আমি গোটেইখিনি কাম কৰি আহিব পাৰিম। তই বুজাত অকণমান ভুল কৰিছ ভাইটি। মই গাঁৱৰ ঘৰলৈ দুদিনমানৰ কাৰণে নহয়, একেবাৰে যাবলৈ ওলাইছোঁ। মানে নবৌ আৰু মই আজিৰ পৰা তাতেই থাকিম বুলি ভাবিছোঁ। মই এইবোৰ কাণেৰে কি শুনিছোঁ? ঠিকেই শুনিছোতো, মোৰ প্লেনে মানে কাম দিলে। কি কৈ আছ এইবোৰ তই দাদা? কিয় কৈছ এইবোৰ? নবৌ, তুমি দাদাক বুজোৱাচোন। নহয় ভাইটি, মই দাদাক নুবুজাওঁ, বৰঞ্চ তোমাকহে বুজাম। তোমালোক দুটা ইয়াত থাকা, আৰু আমি দুটাই সেইখন ঘৰত থাকোঁগে। তোমালোকে ঘপককৈ এইটো সিদ্ধান্ত কিয় ল'লা নবৌ? ৰিয়া, সঁচা কথা কোৱা, তুমি দাদাহঁতক কিবা ক'লা? মই কি ক'লো আকৌ? তুমিতো প্ৰত্যেকটো কথাতে মোকেই দোষাৰোপ কৰা। মই এতিয়াও জানিছিলোঁ এইবোৰ কথা যে ঘূৰি পকি আহি মোৰ ওপৰতে পৰিব। তই মিছাতে বোৱাৰীক দুখ নিদিবি ভাইটি। ৰিয়াই আমাক একো কোৱা নাই, আৰু তাইৰ কাৰণে আমি ইয়াৰ পৰা যাবলৈ ওলোৱা নাই। আমি যাবলৈ ওলাইছোঁ মা দেউতাৰ কাৰণেহে। মা দেউতাই কিমান হেঁপাহেৰে ঘৰখন সাজিছিলে। এতিয়া যদি আমাৰ দুটাৰ ভিতৰত কোনোবা এটাই সেইখন ঘৰ নাৰাখোঁ, তেতিয়াহ'লে মা দেউতাই আত্মাই সঁচাকৈ কষ্ট পাব। কিন্তু দাদা, আমিচোন মাজে সময়ে সেইখন ঘৰলৈ গৈ থাকোঁৱেই, আৰু আগলৈও গৈ থাকিম। ঘৰখন ধৰি ৰাখিবৰ কাৰণে তাত গৈ নাথাকিলেও হ'ব দাদা। মা দেউতাই ঘৰখন হেঁপাহেৰে বনাইছিলে হয়, কিন্তু সিহঁতে এইটো বিচাৰিছিলে যে আমি ককাই ভাই দুটা সদায় একেলগে মিলা প্ৰীতিৰে থাকোঁ। আমি যদি তাত গৈ থাকোঁগৈ, তেতিয়া তোৰ কি আমাৰ প্ৰতি মৰমবোৰ কমি যাব নেকি? নকমে নহয়, হেঁপাহবোৰ মৰমবোৰ সদায় তেনেকৈ থাকিব। আৰু মাজে সময়ে তাত গৈ থকাটো আৰু একেবাৰে থকাটোৰ মাজত বহুত পাৰ্থক্য আছে ভাইটি।
বিপুল খুৰাই ৰিয়াক কোৱাৰ মতে আমাৰ ঘৰৰ কাষৰ মানুহ দুঘৰে হেনো বাৰীখন অলপ অলপকৈ ঠেলিবলৈ আৰম্ভ কৰিছেই। ইমানতে যদি আমি বাধা নিদিওঁগে তেতিয়াহ'লে সিহঁতে আৰু আশৈ পাই যাব আৰু শেষত আমাৰ অকল ভেটিটোহে থাকিবগৈ। তই আমাৰ কাৰণে অকণো চিন্তা নকৰিবি। সেইকণ গাঁৱৰ মাটি, তাত কিমান ধুনীয়া খেতি হয় তই দেখিছই নহয়। আৰু আমি মানুহ দুটাহে, তাত গৈ যদি আমি খেতি অলপমান কৰি লওঁ ধুনীয়াকৈ আমাৰ দুটাৰ কাৰণে চলি যাব। নাই দাদা, তই বেয়া নাপাবি, কিন্তু তোৰ এই সিদ্ধান্তটো মই কেতিয়াও মানি নলওঁ। তই মানি নল'লেও উপায় নাই ভাইটি। এইবাৰ তোৰ হাজাৰটা বাধায়ো মোৰ এই সিদ্ধান্ত সলনি কৰিব নোৱাৰে। মই মাজতে কোৱাৰ কাৰণে বেয়া নাপাবা, কিন্তু মই ভাবো দাদাহঁতে সঠিক সিদ্ধান্তই লৈছে। ককায়েক ভায়েক কোনোবা এটাইতো সেই ঘৰটো ধৰি ৰাখিব লাগিব। আৰু তুমি ইমোচনেলি নহয়, প্ৰেক্টিকেলি কথাটো ভাবাচোন বিৰাজ। আৰু সেই ঘৰটোতো বহুত ধুনীয়াই হৈ আছে। মই জনাত তাৰ ভিতৰত বোলে সকলোখিনি বস্তুও আছে। মা দেউতাই ইমান হেঁপাহত ঘৰটো বনাইছিলে, তোমালোকে কি তেনেকৈ জৰাজীৰ্ণ হৈ ভাঙি যাবলৈ দিবা নেকি? আৰু সেই ঘৰটোত মানুহ নাথাকোতে ভূতেহে বাস কৰিবগে। সেইদিনাখন তোমাৰ আগত মই এইটো কথা উলিয়াইছিলো, কিন্তু তুমি পাছত পাতিম বুলি কৈ কথাটো এবাৰো নুসুধিলাই। জানা বিৰাজ, দাদাহঁতে যদি সেইখন ঘৰলৈ যোৱাৰ সিদ্ধান্ত নলয়হেঁতেন তেতিয়াহ'লে ময়ে সেইখন ঘৰত গৈ থাকিলোহেঁতেন। ইমান ধুনীয়া ঘৰ এখন অন্তত মই জহি খহি যাবলৈ দিব নোৱাৰো। তোমালোক সেইখন ঘৰলৈ যাব নালাগে ৰিয়া। তাৰ অফিচটো আছে ইয়াত, আৰু যদি সি সদায় অহা যোৱা কৰিবলগীয়া হয় তেতিয়াহ'লে সি বহুত কষ্ট পাব। দাদাৰ কাম বন নাই যেতিয়া আমিয়ে সেইখন ঘৰত থাকোগে। মই সেইবোৰ একো নাজানো দাদা। মুঠৰ ওপৰত আমি কেইটা একেলগতে থাকিম। তই যদি তালৈ যাওঁ ময়ো তোৰ লগত তালৈকে যাম, আৰু তই যদি সেই ইয়াত থাক তেতিয়াহে মই ইয়াত থাকিম। কি হ'ল এয়া, তই যে আজিও ইমান খঙত আছ? তই ভবামতেই দেখোন সকলোখিনি হৈ গ'ল। এতিয়াতো তই সুখেৰে দিনবোৰ কটা। তই যেনেকৈয়ে বিচাৰিছিলি তেনেকৈয়ে বিৰাজৰ ককায়েক নবৌয়েকে তহঁতৰ জীৱনৰ পৰা আঁতৰ হৈ গ'ল। দেখিলি মই দিয়া বুদ্ধিয়ে কিমান কামত দিলে? মোৰ বিৰাজৰ ওপৰতহে খং উঠি আছে মা। মই আমাৰ জীৱনৰ পৰা বিৰাজৰ ককায়েক নবৌয়েকক আঁতৰ কৰিব পাৰিলো, সেইটো সঁচা, কিন্তু এতিয়াও মই মোৰ মানুহজন সম্পূৰ্ণৰূপে নিজৰ কৰিব নোৱাৰিলো। সেইটো লাহে লাহে হ'ব ৰ, অলপতো ধৈৰ্য ধৰ। বেচেৰাই সপোনতো ভবা নাছিলে যে তাৰ ককায়েক নবৌয়েক তাৰ পৰা আঁতৰ হৈ যাব, আৰু সি নভবা কথা এটা হৈছে যেতিয়া তাক অকণমান সময় দেচোন। আচলতে বিৰাজক ককায়েক নবৌয়েকে কিবা যাদুহে কৰি থৈছে বুজিছা মা। ককায়েক নবৌয়েক যাবলৈ ওলোৱা দিনাখন সি যেনেকুৱাখনে কৰিছিলে নহয়, তুমি দেখা হ'লে একেবাৰে আচৰিতে হৈ গ'লাহেঁতেন। একদম পগলা হোৱাদি হৈছিলে, যেনেকৈ ভৰিত ধৰিছেগে নহয়। সেইকাৰণে তোক মই কৈছো, তাক তই যি টি কথা কৈ নাথাকিবি, নহ'লে সি তোৰ ওপৰতে খং কৰিব। খং কৰিবলৈ বাকী নাই মা, সি মোক প্ৰত্যেক দিনাখনেই খং কৰে। ভাবিছিলো সেই হাল মোৰ জীৱনৰ পৰা যোৱাৰ পাছত মোৰ জীৱনটো সুখৰ হৈ পৰিব, কিন্তু এতিয়া তাৰ ওলোটাটোহে হৈছে। জানা, মই কাম কৰিবৰ কাৰণে মানুহ এগৰাকী গোটাই ললো, সেইটোতো তাৰ আপত্তি। নবৌয়েকে হেনো গোটেই ঘৰৰ কাম নিজেই কৰিছিলে, ৰন্ধা বঢ়া পৰা ধৰিলে সমস্তখিনি। এতিয়া ময়ে কৰিব লাগে গোটেইখিনি। কাম কৰা মানুহজনী ৰাখিলো, মোৰ ওপৰত যিটো খং তাৰ। আৰু অকল সেইটোতে নহয়, মোৰ প্ৰত্যেকটো কামতে তাৰ আপত্তি থাকে। এতিয়া যে এই কাপোৰযোৰ পিন্ধি আহিছো, তাৰ সেইটোতো আপত্তি। বিয়া হোৱাৰ পাছত মাইকী মানুহে অকণমান ভাল কাপোৰ পিন্ধিব লাগে, এইবোৰ কি কাপোৰ পিন্ধিছা সেই বুলি মোক কৈ গালি পাৰে। ককায়েক নবৌয়েক সেইখন ঘৰৰ পৰা আঁতৰ হ'ল যদিও এতিয়া বিৰাজে প্ৰত্যেক দিনাখনেই সিহঁতলৈ ফোন কৰে। ফোনত কথা পাতোতে মোৰ লগত কথা পাতিবলৈ সময় অকণ নাথাকে। আৰু মোৰ ভাৱ হয় বিৰাজে মোক নোকোৱাকৈ সিহঁতহালৰ কাৰণে পইচা পাতিও পঠিয়াই থাকে চাগে। মুঠৰ ওপৰত বিৰাজৰ ককায়েক নবৌয়েক মোৰ জীৱনত থাকোঁতেও মোৰ অশান্তি হৈছে, আৰু এতিয়াও মোৰ অশান্তি হৈ আছে। ইমান মুকলিকৈ তুমি যে মোক লগ কৰিবলৈ আহা, তোমাৰ বাৰু ভয় নালাগেনে ৰিয়া? মোৰ আকৌ কিয় ভয় লাগিব ৰাহুল? আৰু মই ভয় কৰা হ'লে কিবা তোমাক লগ কৰিবলৈ আহোঁ নেকি? নহয় মানে, বিৰাজে যদি কেনেবাকৈ তোমাৰ আৰু মোৰ কথা গম পাই যায়। তুমি সেইটো অকণো চিন্তাই নকৰিবা। বিৰাজৰ ইমানো সময় নাই যে সি আমাৰ ওপৰত চকু দি থাকিব। থেংক ইউ ৰাহুল, একমাত্ৰ তোমাৰ কাৰণেই মই আজি মোৰ বিচৰা সুখখিনি পাইছোঁ। জানা ৰাহুল, মই বহুত হেঁপাহত বিৰাজলৈ বিয়া হৈছিলোঁ। ভাবিছিলোঁ সি মোক বহুত সুখত ৰাখিব। মই যিটোকে বিচাৰোঁ সি মোৰ সুখৰ কাৰণে সেইটোকে কৰিব, কিন্তু মই ভুল আছিলোঁ। তাৰ একেবাৰে মোৰ কাৰণে সময় নোহোৱা হ'ল। মোৰ মনটোক সি একেবাৰে নুবুজা হ'ল। চিনেমা চোৱা, শ্বপিং কৰা, ফুৰিবলৈ যোৱা, এইবোৰ মই বহুত ভাল পাওঁ, আৰু সেইবোৰ মোৰ কাৰণে কৰিব লাগিছিলে বিৰাজে, কিন্তু এতিয়া কৰি আছা তুমি। তোমাৰ ভয় নহ'লেও মোৰ কিন্তু কেতিয়াবা খুব ভয় হয় ৰিয়া। আমি জানো ভাল কাম কৰিছোঁ? বিৰাজৰ মই একমাত্ৰ বিশ্বাসী বন্ধু, বহুত বিশ্বাস কৰে সি মোক, আৰু আজি মই তাকে বিশ্বাসঘাতকতা কৰিছোঁ। এইবোৰ কথা তুমি মোৰ কাষ চপাৰ আগতেই ভাবিব লাগিছিল ৰাহুল। মোৰ মনত মই একো ভুল কাম কৰা নাই। যিখিনি মোৰ কাৰণে মোৰ হাজবেণ্ডে কৰিব লাগিছিলে সেইখিনি তেওঁ কৰা নাই, বৰঞ্চ তুমি কৰিছা। সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ, আৰু এইটো মোৰ দুখ হ'ব নোৱাৰে। সেইদিনাখন যে মই বিৰাজক লগ পাবৰ বাবে তোমালোকৰ ঘৰলৈ গৈছিলোঁ, কিন্তু বিৰাজ ঘৰত নাছিলে। সেইদিনা যে তুমি ইমান চুটি কাপোৰ এযোৰ পিন্ধি মোৰ সন্মুখলৈ আহিছিলা, সেই প্ৰথম দেখোঁতেই তোমাৰ প্ৰতি মোৰ মনটো আকৰ্ষিত হৈছিল। আৰু বিশ্বাস কৰা ৰিয়া, তুমি যে ইমান ছেক্সি হৈ থাকা, তোমাৰ প্ৰতি মই কি চব ল'ৰাই আকৰ্ষিত হ'ব। কিন্তু তুমি বিৰাজৰ পত্নী হোৱাৰ স্বত্তেও মই তোমাৰ কাষ চাপোতে কিন্তু তুমি মোক এবাৰলৈও বাধা নিদিলা। এতিয়া মানে দুখটো অকল মোৰহে হ'ল। মই যে চুটি চুটি কাপোৰবোৰ পিন্ধো, সেইবোৰত মোক ধুনীয়া দেখি ন? মই বৰ ভাল পাওঁ সেইবোৰ কাপোৰ পিন্ধি, কিন্তু জানা বিৰাজে যে একেবাৰে পচন্দ নকৰে মোৰ সেইবোৰ কাপোৰ পিন্ধাটো। তুমি আকৌ কিয় মনটো মাৰি দিছা? হ'ব দিয়া, বিৰাজে সেইবোৰ বেয়া পায়, মই ভাল পাওঁ নহয়, মোৰ কাৰণে পিন্ধিবা তুমি। সেইকাৰণেতো তোমাক মোৰ ইমান ভাল লাগে। মই পচন্দ কৰা সকলোখিনিয়েই তুমি পচন্দ কৰা। মাত্ৰ এটা কথা মনত ৰাখিবা ৰিয়া, বিৰাজে যাতে আমাৰ এই সম্পৰ্কটোৰ কথা কেতিয়াও গম নাপায়। তুমি সেইটো লৈ অকণো চিন্তাই নকৰিবা। আপুনি এতিয়াৰ পৰা অকল এই বিচনাখনে বহি থাকিব, উঠিবলৈ চেষ্টা নকৰিব। কিন্তু আপোনাৰ যদি গাটো ইমান বেয়াই আছিলে, কি দৰকাৰ আছিলে ছাগলীখিনি টানি টানি মৰিবলৈ? মোক মাতি দিয়া হ'লে হয় দেখোন, মই আনি দিলোহেঁতেন ছাগলীখিনি। আজি মই সময়মতে আহি নোপোৱা হ'লে আপোনাৰ লগত কি হ'লহেঁতেন আপুনি গম পাইছেনে? এতিয়ালৈকে ইয়াত নাথাকিলেহেঁতেন চাগে, একেবাৰে স্বৰ্গ পালেগেহেঁতেন।
হ'ব দিয়া বন্তি, তুমি কোৱা লেখাতে মই এতিয়া এই বিচনাখনতেই বহি থাকিম, এখোজো লৰচৰ নহওঁ। আপুনি নিজেই নিজৰ অকণমান কেয়াৰ ল'ব বৌ। অন্য নহ'লেও দাদাৰ কথা ভাবিবচোন। আপোনাৰ কিবা এটা হৈছে বুলি গম পালে মানুহটোৱে কেনেকুৱাখন কৰে দেখা নাই। বহুত মৰম আছে দেই আপোনালোকৰ মাজত। মই এতিয়া যাওঁ, ঘৰত চাগে মায়ে চিন্তা কৰি আছে। দাদা বজাৰলৈ গৈছে, আহি পাবহি এতিয়া। অকণমান ৰৈ দিয়া নহ'লে। নালাগে বৌ, দাদা বা কেতিয়া পাইহি। আৰু দাদাক ক'ব মই ভাত পানী বনাই সকলোখিনি ৰেডি কৰি থৈছো, তেখেতে অকল বাঢ়ি দিলেই হ'ব। আপুনি বাঢ়িব নালাগে কিন্তু, দাদাক বাঢ়িবলৈ ক'ব। এতিয়া আপুনি বাহিৰলৈ নগ'লেও হ'ব, বাহিৰৰ হাঁহ ছাগলী সকলোখিনি মই চিজিল লগাই বান্ধি থৈ আহিছো। সেয়া দাদাৰ নাম লওঁতেই দাদা পালেহি। তুমি যে ইয়াতে আছা ভালেই হ'ল দিয়া বন্তি। জানা আজি মোৰ সকলোখিনি পাচলিয়ে বিক্ৰী হ'ল, মোটাকে পইচা অলপ পালো। এয়া চোৱা মাংস লৈ আহিছো, শুনিছা? তুমি যোৱা এতিয়াই মাংস সতে ভাত ৰান্ধাগে। বন্তিয়ে আজি আমাৰ ঘৰতে ভাত খাই যাব। হয় নেকি? বেমাৰী মানুহজনীক মই জোৰ জবৰদস্তি কৰি পেলাই বিচনাত বহুৱাইছো আৰু আপুনি কাম কৰিবলৈ পাকঘৰলৈ পঠিয়াইছে। ৰেখা কি হ'ল তোমাৰ? আকৌ মূৰ ঘূৰাইছিল মানে? এইবাৰ কিন্তু তুমি ডক্টৰৰ ওচৰলৈ যাবই লাগিব। আৰু মূৰ ঘূৰাই পৰিলেহেঁতেনে মই নথকা হ'লে। অথনিয়ে মূৰটো অকণমান ঘূৰাইছিলে, ভাল পাইছো এতিয়া। এইজনী অকণমান বেছিকৈ কয় অ'। দেখিছানে মূৰটো ঘূৰালে বুলিয়ে তাই অথনিৰ পৰা মোক এই বিচনাখনৰ পৰা হিলিবলৈও দিয়া নাই। সকলোখিনি নিজেই কৰি মেলি আজৰি কৰি দিলে। শুনিলে দাদা, এতিয়া মইহে বেছিকৈ কোৱাটো হ'ল। কাম কৰিবলৈ পালে মানে এই বৌয়ে দেহাটোৰ লগতনো কি হৈ আছে একোকে গম নাপায়। এতিয়া ভাল পাইছানে? পাইছো অ'। আৰু দাদা আপুনি যে এতিয়া মাংস লৈ আহিছে, এইখিনি এতিয়া ফ্ৰিজতে ভৰাই থওকে। মই কাইলৈ ৰাতিপুৱাই আহি ৰান্ধি দিমহি, একো বেয়া নহয়। অকণমান সিজাই থ'ব। আপোনালোকৰ কাৰণে মই সকলোখিনি ৰন্ধা বঢ়া কৰি দিলো যে, সেইকাৰণে কৈছো। আপুনি অকল এতিয়া উলিয়াই পেলাই বৌকো দিব আৰু আপুনিও খাব। থেংক ইউ ছ' মাছ বন্তি, তুমি যে আমাক ইমানখিনি সহায় কৰি দিছা। মোৰ বাৰীৰ শাক পাচলি ঢেৰ আছে নহয়, তোমাক মই তোমাৰ বিয়া দিনাখনৰ কাৰণে গোটেই শাক পাচলিখিনি দিম, হ'বনে? নালাগে দাদা, মই এতিয়াই বিয়া হোৱাৰ কথা ভবাই নাই, আৰু চাগে কাহানিও মই বিয়া নহমেই। মই আহিছো। ৰেখা, মই কিবা নক'বলগীয়া কথা কৈ পেলালো নেকি? এই বন্তিয়ে যে চকু পানী টুকি টুকি গৈছে। বন্তিয়ে আমাৰ ভাইটিক মনে প্ৰাণে ভাল পাইছিল। কি কৈছা তুমি এইবোৰ? মই সঁচা কথাই কৈছো, কিন্তু বন্তিৰ সেই ভালপোৱা একপক্ষীয় আছিলে। আমাৰ ভাইটিয়ে অকণো গমেই নাপালে তাৰ কাৰণে যে এইখন গাঁৱত কোনোবা এজনী অধীৰ আগ্ৰহে বাট চাই আছিলে। জানা, তাই আগত যেতিয়া প্ৰথম মই ভাইটিৰ বিয়াৰ কথা উলিয়াইছিলো, তাই মোৰ সন্মুখত বহুত কান্দিলে। মোক ক'ব বিচৰা নাছিলে তাইৰ মনৰ কথা, কিন্তু বহুত জোৰ কৰাৰ পাছত তাই সকলোখিনি কথা খুলি ক'লে। কি কৰিবা আৰু, আমাৰে চাগে ভাগ্য বেয়া, যাৰ কাৰণে বন্তিৰ লিখীয়া ছোৱালী এজনীক আমি ভাই বোৱাৰী হিচাপে নাপালো। ভাইটি যি আমাৰ ওচৰলৈ এবাৰ দুবাৰ আহি আছিলে, তাকো সি আহিবলৈ বাদ দিলে, ফোন কৰিবলৈও বাদ দিলে। আনকি হয়তো চাগে ৰিয়াই তাক আমাৰ পৰা একেবাৰে আঁতৰ কৰি পেলালে। সিহঁতি যদি তেনেকৈয়ে সুখী, তেতিয়াহ'লে সিহঁতক তেনেকৈয়ে থাকিবলৈ দিয়া। আৰু তুমি কি ভাবা নাজানো, ভাইটিৰ বিয়াৰ পাছত ৰিয়াই আমাৰ লগত যিখিনি ব্যৱহাৰ কৰিছিলে, সেইখিনি লৈ পেলাই আমি তাত যেনেকৈ জীয়াই আছিলো, তাতকৈ বহুত গুণে ভালকৈ মই ইয়াত জীৱন কটাব পাৰিছো। কিন্তু তোমাৰ ইয়াত কষ্ট হৈছে। ছাগলী, হাঁহ, মুৰ্গী এইবোৰ পুহিবলৈনো তোমাক কোনে কৈছিলে? মই দেখোন ঘৰখন চলাবলৈ পাৰিছোৱেই। ছাগলী মুৰ্গীকেইটাৰ লগত মোৰ অকণো কষ্ট নহয় দিয়া। তুমিহে দিনৰ দিনটো শাক পাচলিবোৰৰ লগত লাগি থাকা, সেইবোৰ বজাৰলৈ নিয়া, তোমাৰ কি কষ্ট হোৱা নাই? আৰু মই দিনৰ দিনটো অকলে অকলে মানুহজনী ঘৰত কি কৰিম? সেইবোৰে মোৰ এটা লগ হৈ পৰিছে। হ'ব, তুমি এতিয়া ইয়াতে বহা, মই ভাতকেইটা বাঢ়ি এইডোখৰলৈকে লৈ আহোঁগৈ। আৰু বন্তিয়ে কাইলৈ আহি পেলাই মাংসখিনি ৰান্ধিমহি বুলি কৈছে যেতিয়া, তাই ৰান্ধিবহিয়ে। মই এইখিনি বইল কৰি পেলাই ফ্ৰিজতে ভৰাই থ'ব লাগিব। মোক এবাৰলৈ তুমি মাফ কৰি দিয়া বিৰাজ, মই তোমাক কথা দিছো, এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰো। তই মোৰ লগত যিখিনি ভুল কৰিলি তাৰ কাৰণে তোক ক্ষমাটো বাদেই দে। তোৰ মুখখন চাবলৈ মোৰ মন নাই। তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। কি হৈছে বিৰাজ, তুমি যে ইমান ৰাতিখন আমাক ফোন কৰি মাতিলা? কি হৈছে আপোনালোকৰ ছোৱালীকে সুধি লওক। ৰিয়া, কি হৈছে তহঁতৰ? তই বিৰাজৰ লগত কাজিয়া কৰিছ নেকি? অকল কাজিয়া কৰা হ'লে ভালেই আছিলে দেউতা। আৰু ৰিয়াই মোৰ লগত প্ৰত্যেক দিনাখনেই কাজিয়া কৰে, কিন্তু তাই মোৰ লগত তলে তলে যিখিনি কৰি আছে, সেইবোৰ যদি আপোনালোকে গম পায়, আপোনালোকেও তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব। তুমি চাগে তাইক বাৰে পাতি খং উঠাই থাকা, নহ'লেনো তাই তোমাৰ লগত কাজিয়া কৰিবনে? তাকেই কৈছো মা, তাই মোৰ লগত অকল কাজিয়া কৰা হ'লে ভালেই আছিলে। বিৰাজ প্লিজ, এইবোৰ কথা দেউতাহঁতৰ আগত নাপাতিবা। আমি বেলেগকৈ ভালকৈ কথা পাতি লওঁ ব'লা। এতিয়া দেউতাহঁতৰ আগত যে সেইবোৰ কথা ক'বলৈ লাজ পাইছ, কিয়? তলে তলে সেইবোৰ কাণ্ড কৰোঁতে তোৰ লাজ নালাগিছিল? জানে দেউতা, এই মোৰ লগত মাত্ৰ এটা ভুলেই কৰা নাই, ডাঙৰ ডাঙৰ দুটা ভুল কৰিছে। সৰু সুৰাটো মই বাদেই দিছো। মোৰ দাদা বৌহঁতে এইখন ঘৰৰ পৰা গ'লগৈ, সেয়া নিজ ইচ্ছাৰে নহয়, এই ষড়যন্ত্ৰ কৰি সিহঁতক ইয়াৰ পৰা খেদি পঠিয়ালে। তাই বিপুল খুৰাৰ হৈ আমাৰ আগত যিখিনি কথা কৈছিল, সেই সকলোখিনি মিছা আছিল। আজি সেইবোৰ মই ধৰা পেলালো। ইনফেক্ট বিপুল খুৰাই ৰিয়াক কেতিয়াও লগেই পোৱা নাই। সেইবোৰ কথা কোৱাটো দূৰৰে কথা। তোমাকচোন মই আগতেই কৈছিলো, কোনোবাই মোৰ ওপৰত অধিকাৰ দেখুৱাবলৈ গ'লে মোৰ বহুত খং উঠে। কিন্তু দাদা নবৈতো তোমাৰ ওপৰত কেতিয়াও অধিকাৰ দেখুওৱা নাছিলে। তুমি যেনেকৈ থাকিবলৈ ইচ্ছা কৰিছিলা, যেনেকৈ খাবলৈ পিন্ধিবলৈ ইচ্ছা কৰিছিলা, সকলোখিনি কৰিব পাৰিছিলা। কিন্তু তোমাক মোৰ পৰা কাহি নিছিলে। তুমি মোক অকলশৰীয়াকৈ কেতিয়া সময় দিছিলা? তোমাৰ লগত কেনিবা যাবলৈ মন কৰিলেও দাদা নবৈক বাধা দিয়ে, সিহঁতৰ লগতে ওলাই। আৰু মোৰ কি খং নুঠিব? দাদায়ে সেইবোৰ মোৰ ভালৰ কাৰণে কৰিছিলে। আৰু নবৌ আমাৰ লগত ওলোৱা কথাটো যে কৈছিলা, নবৌ নিজ ইচ্ছাৰে ওলাবলৈ মন কৰা নাছিলে, মই তেওঁক জোৰ কৰিছিলো। ঘৰখনত অকল তুমি উপাৰ্জন কৰা, কষ্ট কৰা, আৰু দাদা সুস্থ সবল হৈও ঘৰতে বহি থাকে। দুটাকৈ মানুহক তুমি পোহপাল দি আছিলা। তোমাৰ কষ্টৰ কথা ভাবিহে মই তেনেকুৱা এটা কাম। চুপ থাক। মোৰ দাদা নবৌৰ বিৰুদ্ধে তই আৰু এষাৰো কথা নকবি। আৰু তই জাননে, যাক তই এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছ, সেইখন ঘৰ কোনে বনোৱা? এই ঘৰখন মোৰ দাদাৰ কষ্টৰ ধনেৰে বনোৱা, আৰু তাৰ পৰাই তই সিহঁতক খেদি পঠিয়ালি।
তোৰ যে দাদা নবৌক মই পোহপাল দি থকা কথাটোত বেয়া লাগিলে কিয় নিজকে নাচালি কেলে মই দেখোন তোকো পোহপাল দি আছিলোঁ আৰু কষ্টবোৰ মই কৰিছিলোঁ তই নহয় চি তোক আজি মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে তই তলে তলে ইমান বেয়া কামবোৰ কৰি আছিলি এইটোতো সাধাৰণ কথা দেউতা আপোনাৰ ছোৱালীয়ে আৰু এনেকুৱা এটা কাম কৰিছে যাৰ কাৰণে মই কোনো দিনাখনেই তাইক মাফ কৰিব নোৱাৰোঁ জানে মোৰ একমাত্ৰ বিশ্বাসী বন্ধুটোৰ লগতেই তাই প্ৰেমৰ সম্পৰ্ক চলাই আছে তাৰ লগতেই আপোনাৰ ছোৱালীয়ে সময়বোৰ পাৰ কৰায় দিনটোতো বাদেই দিয়ক ৰাতিও সিহঁতি সময় কটায় আজি মই ইহঁত হালৰ সকলোখিনি কথাই গম পাই আহিছোঁ দেউতা নাই নাই এইটো কেতিয়াও হ'ব নোৱাৰে বিৰাজ তুমি মোৰ ছোৱালীৰ ওপৰত মিছা বদনাম যাচিছা ষড়যন্ত্ৰ চলোৱা মিছাৰ আশ্ৰয় লোৱা কুবুদ্ধি এইবোৰ মোৰ গাত নাই মা দৰকাৰ হ'লে মই আপোনালোকৰ আগত প্ৰমাণো দিব পাৰিম কিন্তু সেই প্ৰমাণ চাবলৈ আপোনালোকৰ লাজ লাগিব তই এইবোৰ কি কৰিলি ৰিয়া বিৰাজৰ লিখীয়া ইমান ভাল ল'ৰা এটাৰ লগত তই এনেকুৱা কিয় কৰিলি তোমালোকে যে ভাবি আছা বিৰাজ বহুত ভাল ল'ৰা আচলতে সিমানো ভাল ল'ৰা নহয় দেউতা ই মোক বিয়া কৰিলে সঁচা কিন্তু একো সুখেই দিব নোৱাৰিলে মোক ক'ৰবালৈ অকণমান উলিয়াই নিবলৈও তাৰ টাইম নাই মোৰ লগত যিখিনি সি কৰিব লাগিছিল সেইখিনি তাৰ বন্ধুৱে কৰিলে সেইকাৰণে তই বেভেচাৰী হৈ পৰিলি তোৰ লিখীয়া ছোৱালী মোৰ সন্তান হোৱাৰ যোগ্যই নহয় নাই দেউতা ৰিয়াই ঠিকেই কৈছে তাইক মই একো সুখ দিব পৰা নাই আৰু মোৰ লগত থাকিলে তাই কেতিয়াও সুখী অনুভৱ নকৰে গতিকে তোক আজিৰ পৰা মই মুক্ত কৰি দিলোঁ এনেকুৱা চৰিত্ৰহীনা মানুহ এজনীক মই অন্ততঃ মোৰ পত্নী কৰি ৰাখিব নোৱাৰোঁ তই যা যাৰ ওচৰতে সুখ পাওঁ তই তাৰ ওচৰলৈকে যা তাইৰ লগত তুমি তেনেকুৱা কৰিব নোৱাৰা বিৰাজ তাইক তুমি বিয়া কৰাইছা আৰু তোমালোকৰ বিয়া হোৱা এবছৰ হোৱা নাই মই মানিছো তাই বহুত ডাঙৰ ভুল কৰিছে কিন্তু তাৰ কাৰণে তুমি তাইক এৰি দিয়াৰ কথা নকবা আপোনাৰ ল'ৰাৰ ক্ষেত্ৰত এনেকুৱা হোৱা হ'লে আপুনি তেতিয়াও এনেকুৱা কথাই ক'লেহেঁতেন নে মা আৰু মোৰ ভাগ্য ভাল যে বেছি সময় নহওঁতেই মই সকলোখিনি কথা ধৰা পেলাব পাৰিলোঁ আৰু আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ ছোৱালী মোৰ আৰু পত্নী হৈ নাথাকে আইনগতভাৱে তাইক মই কাইলৈ ডাইভোৰ্চ দিম তাৰ পাছত তাই যাৰ লগতে সুখী হয় তাৰ লগতে গোটেই জীৱনটো কটাব পাৰিব বিৰাজ প্লিজ তেনেকুৱা নকৰিবা মই জানো মোৰ ভুল হ'ল কিন্তু মোক এবাৰলৈ মাফ কৰি দিয়া মোক এটা চান্স দিয়া তুমিতো মোক ভাল পোৱা তই মোৰ লগত ইমান বেয়াকৈ বিশ্বাসঘাতকতা কৰাৰ পাছতো তই ভাবিছ তোৰ প্ৰতি মোৰ ভাল পোৱা ভাৱ থাকিব তই ভুল ভাবিছ এতিয়াৰ পৰা মই তোক ঘৃণা কৰোঁ কেৱল ঘৃণা দেউতা আপুনি যদি কেতিয়াবা মোক নিজৰ ল'ৰা বুলি ভাবিছিলে তেতিয়াহ'লে মোক এটা দয়া কৰক এইক এতিয়াই মোৰ ঘৰৰ পৰা লৈ যাওক আৰু এই বিয়া হৈ অহাৰ পাছত যিখিনি বস্তু লগত লৈ আহিছিলে সেই সকলোখিনি বস্তু লৈ যাওক মই মোৰ ঘৰটোত এই কোনো এটা বস্তুৱেই সহ্য কৰিব নোৱাৰোঁ এইবোৰ তই কি কৈছ ভাইটি তই ৰিয়াৰ লগত বিবাহ বিচ্ছেদ কৰি আহিছ কিন্তু কিয় এনেকুৱা কৰিব লগা হ'ল কাৰণ ৰিয়া সেইটোৰে যোগ্য আছিল দাদা মই মানুহ চিনাত ভুল কৰিলোঁ নিজৰ কাৰণে ছোৱালী পচন্দ কৰাত বহুত ডাঙৰ ভুল কৰিলোঁ তহঁতৰ লগত ৰিয়াই যিখিনি কৰিলে সেয়া সম্পূৰ্ণ ষড়যন্ত্ৰ আছিলে দাদা আৰু মোৰ সম্পূৰ্ণ বিশ্বাস তহঁতৰ লগত চাগে ৰিয়াই এদিনো ভাল ব্যৱহাৰ কৰা নাছিলে কিন্তু সেইবোৰ কথা তহঁতে মোৰ পৰা লুকুৱাই ৰাখিলি মোক জানিবলৈ কেনি দিলি আনৰ ঘৰৰ ছোৱালী এজনীক বিয়া কৰি নিজৰ জীৱনলৈ অনাটো ল'ৰা ধেমালি নহয় ভাইটি ৰিয়াই আমাৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাছিলে আমি ইয়ালৈ স্ব ইচ্ছাৰে আহিছিলোঁ আৰু তাই বহুত সৰু হৈ আছে কিছুমান কথা নুবুজা হৈ আছে দুই এটা ভুল কৰিবও পাৰে সেইকাৰণে তুমি ইমান ডাঙৰ সিদ্ধান্ত ল'ব লাগেনে আৰু এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগত তই আমাক এবাৰো সোধাটো প্ৰয়োজনবোধ নকৰিলি তহঁতক সোধা হ'লে তহঁতে মোৰ সিদ্ধান্তত কেতিয়াও একমত নহ'লিহেঁতেন আৰু নব ৰিয়াই মোৰ লগত সৰু সৰু ভুল কৰা নাই বহুত ডাঙৰ ডাঙৰ ভুল কৰিলে জানা মই হাজবেণ্ডটো থকাৰ পাছতো ৰিয়াই মোৰ বন্ধুৰ লগতে মনে মনে সম্পৰ্ক চলাই আছিলে আৰু সেইবোৰ মই ধৰা পেলালোঁ তহঁতে বিশ্বাস কৰ দাদা বহুতখিনি ভাবি চিন্তিহে মই তাইক এৰাৰ সিদ্ধান্তটো ল'লোঁ তাই যদি মোৰ জীৱনত থাকিলেহেঁতেন মই ভৱিষ্যতে কেতিয়াও সুখী হ'ব নোৱাৰিলোহেঁতেন তাইৰ মুখখন দেখিলেই মোৰ ঘিং লগা হ'ল তোৰ লগত ইমানখিনি ঘটি গ'ল কিন্তু তই এবাৰো আমাৰ আগত নকলি ইমান দিন হ'ল তই আমাক লগ কৰিবলৈ অহা নাই আনকি ফোন কৰিবলৈ এৰি দিলি মই সাহস গোটাব পৰা নাছিলোঁ দাদা কেনেকৈ তহঁতৰ মুখামুখি হওঁ আৰু কেনেকৈ তহঁতক এইবোৰ কথা কওঁ কিন্তু এদিনটো তহঁতৰ মুখামুখি হ'বই লাগিব সেইকাৰণে বহুত সাহস লৈ মই তহঁতৰ ওচৰলৈ আহিছোঁ আজি মোক মাফ কৰি দিবা নবৌ তোমালোকৰ মোৰ কাৰণে বহুতখিনি অশান্তি হ'ল ৰিয়া যে তেনেকুৱা মনৰ ছোৱালী হ'ব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ তুমি যদি তাইৰ লগত ভৱিষ্যতে অকণো সুখী হ'ব নোৱাৰো বুলিয়ে ভাবিছিলা আৰু তাৰ বাবে এইটো সিদ্ধান্ত ল'লা তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই আমি কেৱল তুমি সুখত থকাটো বিচাৰো ভাইটি সেইটো কথা তোমালোকে নকলেও মই জানো বৌ মোৰ সুখৰ কাৰণেই জানো তোমালোকে ইমান দিনে ইমান ডাঙৰ ডাঙৰ ত্যাগবোৰ কৰি অহা নাই দাদা বৌ তোমালোক এতিয়া মোৰ লগত ব'লা নিজৰ ঘৰখনলৈ নালাগে ভাইটি আমি ইয়াত এখন নতুন পৃথিৱী সজাই লৈছোঁ এইখন পৃথিৱী এৰি আমি আৰু তালৈ নাযাওঁ দে এখেতে ঠিকেই কৈছে আৰু ভাইটি আমি বেয়া পাই তালৈ নাযাওঁ বুলি কৈছোঁ বুলি নাভাবিবা আচলতে ইয়াত আমি খাপ খাই পৰিছোঁ এই পৰিৱেশটো আমাৰ কাৰণে বহুত ভাল লগা হৈ পৰিছে আমি পাতি লোৱা বাৰীখন মই পোহা ছাগলী হাঁহ কুকুৰা এইবোৰ আমাৰ এতিয়া প্ৰিয় হৈ পৰিছে নহ'ব তোমালোকে যদি সঁচাকৈ মোৰ সুখটো বিচাৰা তেতিয়াহ'লে মোৰ লগত ব'লা কেনেকৈ মোক তোমালোকে অকলশৰীয়া কৰি দিম বুলি ভাবিছা বাৰু দাদা তই চিন্তা নকৰিবি এইখন ঘৰ বাৰী তই যেনেকৈ সজাইছ সদায় তেনেকৈ থাকিব এই বাৰীৰ দায়িত্ব মই বিপুল খুৰাৰ হাতত দি দিম আৰু তেখেতে বহুত ধুনীয়াকৈ সেই দায়িত্ব পালন কৰিম বুলি কৈছে ব'লা না বৌ বহুত দিন হ'ল তোমাৰ হাতৰ মই প্ৰিয় ভাত সাজ খাবলৈ নোপোৱা তই মনটো বেয়া কৰি নাথাকিবি মাজনী চাবিচোন তই বিৰাজতকৈও বহুত ভাল ল'ৰা পাবি কোনে কৈছে মই তাৰ কাৰণে মনটো বেয়া কৰি আছো মা যিটো ল'ৰাই মোক ৰিজেক্ট কৰি থৈ গৈছে ভাবিছা নেকি সেইটো ল'ৰাৰ কাৰণে মই কানি কানি বলিয়া হৈ থাকিম বুলি আচলতে বিৰাজ মোৰ টাইপৰ মানুহেই নাছিলে মই তাতকৈ বহুত ভাল ল'ৰা ডিজাৰ্ভ কৰোঁ তই সম্পূৰ্ণ ভুল ভাবি আছ
আচলতে কোনো ল'ৰাই তোক ডিজাৰ্ভ নকৰে কোনোবা দিনাখন যদি আপুনি ছোৱালীজনীৰ বিষয়ে ভালটো কৈ পালেহেঁতেন তোমাৰ ছোৱালীয়ে এনে কি ভাল কামবোৰ কৰিছে যাৰ কাৰণে তাইক মই ভাল বুলি ক'ব লাগে আচলতে ছোৱালীজনীয়ে কৰা এই ভুলবোৰৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী তুমি বিৰাজৰ ককাই নবৌকক সেইখন ঘৰৰ পৰা খেদি পঠিওৱাৰ আঁৰৰ মেইন মানুহজনী তুমিয়েই নহয় জানো আৰু তুমি যে এতিয়া তাইক জ্ঞান দি আছা যে তাই বিৰাজতকৈও ভাল ল'ৰা পাব বুলি তুমি এবাৰ বাহিৰলৈ ওলাই চোৱাচোন যোৱা তোমাৰ জীয়েৰাৰ কথা মানুহৰ মুখে মুখে কি প্ৰচলিত হৈ আছে এবাৰ ওলাই গ'লেই গম পাবা আচলতে তহঁতৰ কোনো লাজেই নাই মান সন্মান নাই যাৰ কাৰণে ইমান বেয়া কাম কৰিও তহঁতে অকণো লাজ পোৱা নাই তই কৰা ভুলৰ কাৰণে মই মানুহৰ সন্মুখলৈ আহিবলৈ লাজ পোৱা হলো কিন্তু ইমান বেয়া কাম কৰাৰ পাছতো তহঁতি অকণো অনুতপ্ত কৰা নাই দেউতা মই আৰু এইখন ঘৰত থাকিব নোৱাৰো মই এতিয়াই ঘৰ এৰি যাবলৈ ওলাইছো তই আকৌ এইবোৰ কি বলিয়ালি কৰিছ বাবু এইবোৰ কি কৈছ তই দেউতা ভণ্টিয়ে আমাৰ গোটেই ঘৰখনকে বদনামী কৰিলে আৰু ভণ্টি এইখন ঘৰত থাকিলে বিদিশাৰ মাকে বিদিশাক মোলৈ বিয়া নিদিওঁ বুলি কৈছে মই বিদিশাক বহুত ভাল পাওঁ দেউতা কোনো পধ্যেই তাইক মই হেৰুৱাব নোখোজো আৰু ভণ্টিকোতো মই এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰো সেইকাৰণে মই এইখন ঘৰ এৰাৰ সিদ্ধান্ত লৈছো বিদিশাৰ মাকে মোৰ এইটো সিদ্ধান্তত সন্মতি জনাইছে গতিকে অফিচৰ ওচৰতে মই ভাড়া ৰুম এটা লৈছো আৰু দেউতা তোমালোকে যি মোৰ বিয়াখনলৈ সপোন দেখি আছিলা সেইবোৰ সপোন হৈয়ে থাকিব মানে মই বিয়াখন ইমান ডাঙৰ নকৰোঁ অকল কোৰ্ট মেৰেজটোকে কৰি থ'ম অহা সপ্তাহতে আমাৰ কোৰ্ট মেৰেজ হ'ব আৰু তাৰ পাছত মন্দিৰতে বিয়াখন পাতি ল'মগৈ মা দেউতা তোমালোক এপাক মাৰিবা কিন্তু ভণ্টি তই আমাৰ সেই শুভ কামটোত উপস্থিত থকাটো বিদিশাৰ মাক দেউতাকে বিচৰা নাই গতিকে তই তালৈ নগ'লেই মই ভাল পাম আহিছো মা বাবুটো তই এনেকুৱা সিদ্ধান্ত নলবি আমাক এৰি থৈ নাযাবি ঘূৰিয়া বাবুটো ঘূৰিয়া লাভ নাই তুমি টেটু ফালি ফালি চিঞৰিলেও তোমাৰ ল'ৰাক এইখন ঘৰলৈ আৰু ঘূৰাই আনিব নোৱাৰা আৰু এইবোৰ চব তোমাৰ কাৰণেই হৈছে দেখিছা মা দাদাই বিয়া নাপাতোতেই একেবাৰে ঘৈণীয়েকৰ ঘৰৰ মানুহৰ মতে উঠা বহা কৰিবলৈ আৰম্ভ কৰিলেই বিয়া পতাৰ পাছত সেইজনী এইখন ঘৰত আহি কি কৰিলেহেঁতেন ঠিক নাই দেই ভালেই হৈছে দিয়া মা সি এইখন ঘৰ এৰি পেলাই গুচি গৈছে থাকক সেইজনীৰ লগতে ক'ত কেনেকৈ সুখী হৈ থাকে ৰিয়া বিৰাজে যে তোৰ লগত ধৰা পেলাইছিল ল'ৰাটো সেই ল'ৰাটোৱে তোৰ লগত এতিয়া কথা পাতেনে নাপাতে মা আচলতে চব ল'ৰাই স্বাৰ্থপৰ মা বিৰাজৰ লগত যেতিয়া মোৰ সম্পৰ্ক আছিলে তেতিয়া সি মোক কিমান লগ কৰিছিলে কিন্তু বিৰাজে মোক ডাইভোৰ্চ দিয়াৰ পাছৰে পৰা সি মোৰ লগত কণ্টেক্ট নৰখাই হ'ল কিন্তু তাৰ কথা তুমি এতিয়া কিয় সুধিলা তই পাৰ যদি তাক লগ কৰ আৰু তোক সোনকালে বিয়া পতাৰ কথা ক তুমি এতিয়া এইটো কথা কিয় কৈছা মা কাৰণ কোনো পধ্যেই মই মোৰ ল'ৰাক হেৰুৱাব নোখোজো সি যদি এইখন ঘৰৰ পৰা একেবাৰে আঁতৰি যায় তেতিয়া তোৰ মাৰ বাপেৰ হালৰ কি হ'ব তই ভাবচোন তই যিমান পাৰ সিমান সোনকালেই এইখন ঘৰৰ পৰা বিয়া হৈ গুচি যা তই মোক বেয়া নাপাবি ৰিয়া মই মোৰ ল'ৰাৰ কাৰণে এতিয়া স্বাৰ্থপৰ হৈছো মই কৰা বেয়া কামবোৰৰ কাৰণেই চাগে ভগৱানে মোক এইদৰে ফল দিছে আচৰিত এতিয়া তুমিও মোক তেনেকৈ ক'ব পাৰিলা মা আমি চাগে আগৰ জন্মত কিবা ভাল কাম কৰিছিলো ৰেখা চোৱা কিদৰে ভগৱানে আমাৰ সকলোখিনি আশা পূৰণ কৰি দিলে মই যে সপোনতো ভবা নাছিলো যে আমি কেতিয়াবা মাক বাপেক হ'ব পাৰিম কিন্তু চোৱা ইমান বছৰৰ মূৰত ভগৱানে আমাক কেনেকৈ চকু মেলি চালে তুমি ঠিকেই কৈছা আৰু চোৱা আমি আমাৰ পচন্দৰ মতে ভাই বোৱাৰী এজনীও কেনেকৈ পালো বন্তি আজি ইমান দিনে তুমি আমাৰ ঘৰখন যেনেকৈ চম্ভালি আছা তাৰ কাৰণে তোমাক ধন্যবাদ নিদি নোৱাৰি বৌ আপোনাক কিন্তু মই বেয়া পাইছো ধন্যবাদ দিছে যে আপুনি মানে মোক নিজৰ বুলি নাভাবে সেই পাগলীজনী নিজৰ বুলি নাভাবি কি বুলি নাভাবিম তুমি মোৰ ভাই বোৱাৰী নহয় অ তুমি মোৰ নিজৰ ভনী কিন্তু ভণ্টি বুলি কৈছে যেতিয়া ধন্যবাদবোৰ নিদিব আকৌ মোৰ এইটো দায়িত্ব বৌ বিৰাজে আপোনালোকক বহুত ভাল পায় ভগৱান বুলি ভাবে আপোনালোকক আৰু মই যদি আপোনালোকক কেতিয়াবা কষ্ট দিওঁ তেতিয়া বিৰাজৰ মনটোৱে দুখ নাপাব জানো আৰু বিৰাজে মনত কষ্ট পোৱাটো মই নিবিচাৰো বৌ কিমান আৰু তোমালোকে কথা নাপাতা বাৰু যেতিয়া দেখোচোন তেতিয়াই কথাই পাতি থাকা আজিতো অন্তত অকণমান লৰালৰি কৰা বন্তি সকলোখিনি বস্তু যোগাৰ কৰিলা নহয় আজি আমাৰ কাৰণে কিমান ভাল লগা দিন আমাৰ ঘৰলৈ আজি ভতিজা বা ভতিজী আহিব ইয়াৰ সমান বাৰু আনন্দৰ কথা হ'ব পাৰেনে তুমি বস্তু যোগাৰৰ কাৰণে অকণো চিন্তা নকৰিবা মই কালি ৰাতিৰ পৰা বস্তু যোগাৰ কৰিছো আৰু সকলোখিনি গাড়ীতে ভৰাই থৈছো এতিয়া মাথোন আমি মানুহকেইটা গ'লেই হ'ল বল সময়মতে হস্পিটেল পাবগৈ লাগিব এটা কথা কিন্তু ভাইটি মই বাৰু আজৰি হৈ লওঁ কিন্তু ইয়াৰ পাছত আমাকো ভতিজা বা ভতিজী লাগিব দেই এ বৌ তুমি যে আৰু দেই কি সময়ত যে কিবোৰ কথা কৈ থাকা নহয় এতিয়া ব'লা এই কাহিনী ভাগৰ ইয়াতেই অন্ত পৰিলে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ